বন্ধুবান্ধীসকল এটা কমেন্ট বহুতে কৰিছে যে দাদা মোৰ অৰুণোদয় আঁচনিৰ টকাটো সোমোৱা নাই কিন্তু মোৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে আধাৰ কাৰ্ডৰ লগত লিংক আগতে কৰিছো কিন্তু এতিয়ালৈকে টকাটো সোমোৱা নাই এই কমেন্টটো বহুতে মহিলাই কৰিছে আপোনালোকৰ এই প্ৰবলেমটো কি হৈছে আপোনালোকক মই সকলোখিনি সবিশেষ জনাম যে ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি চেনেলটো নতুন ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব তো চাওক 1 আগষ্টতে সিএম সাৰে শুভাৰম্ভ কৰিছে অৰুণোদয় 3.0 অসমত এতিয়া 35টা জিলা আছে তাৰ ভিতৰত সিদিনাখন 1 আগষ্টতে যেটো শুভাৰম্ভ কৰিছিল সিএম সাৰে অৰুণোদয় আঁচনি 2500 টকাকে 4টা ডিস্ট্ৰিক্টতে অকল লাভ কৰিব কিয় আপোনালোকে জানে যে এই 4টা ডিস্ট্ৰিক্টতে বানপানীৰে ভৰি পৰিছে অৰ্থাৎ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে বহুত সেইবাবে সিএম সাৰে এই 4টা জিলাত যিসকলে মহিলাই ইমান দিন অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছিল এই মহিলাসকলক 1250 টকাৰ পৰিৱৰ্তে 2500 টকাকে দিয়া হ'ব আৰু এই আগষ্টৰ 1 তাৰিখতে 2500 টকাকে দিয়া হৈছে কিন্তু এতিয়া কথা হল যে কিছুমান মহিলাৰ 2500 টকা সোমোৱা নাই মানে গোলাঘাট হোক বা শিৱসাগৰৰ হোক বহুতে কমেন্ট কৰিছে যে দাদা মোৰ এতিয়ালৈকে টকা সোমোৱা নাই আপোনালোকক এটা কথা কৈছে সিএম সাৰে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংকটো কৰি লওক কাৰণ আপোনালোকৰ বেংকৰ একাউণ্ট নামটো বেলেগ আছে আধাৰ কাৰ্ডৰ নামটো বেলেগ আছে তো বেলেগ হলে আপোনালোকৰ একাউণ্টত টকা নোসোমাব আপুনি যেটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ যেটো নাম অৰ্থাৎ আপোনাৰ যেটো নাম সেই নামটোৰে বেংকৰ একাউণ্ট নেম হ'ব লাগিব অৰ্থাৎ সেম হ'ব লাগিব যদি দুটা বেলেগ হয় যে আধাৰ কাৰ্ডৰ নামটো বেলেগ আছে বেংকৰ একাউণ্টৰ নাম বেলেগ আছে তেতিয়া হলে আপোনালোকৰ একাউণ্টত টকা নোসোমাব সেইবাবে সিএম সাৰে কৈছে যে আপোনালোকৰ যেটো নাম অৰিজিনাল যেটো নাম আছে আধাৰ কাৰ্ডৰ যেটো নাম আছে সেই নামটোৰে বেংকৰ একাউণ্ট নাম সেম থাকিব লাগিব তো এই প্ৰবলেমটো বহুতৰে হৈছে যে বেংকৰ একাউণ্টৰ নামটো বেলেগ দিছে আধাৰ কাৰ্ডৰ নাম আছে বেলেগ তো ইৰনিকল আৰু বহুতে মহিলাই মই কমেন্ট কৰিছে সকলোখিনি ঠিক আছে তথাপি টকা সোমোৱা নাই আপোনালোকে এটা কাম কৰিব পাসবুকটো লব আপোনালোকৰ যেটো বেংকৰ একাউণ্ট নম্বৰ পাসবুক লৈ আপোনালোকে বেংকত গৈ আপ টু ডেট কৰিব লাগিলে বেংকত চেক কৰি আহক যে টকাটো সোমাইছে নে সোমোৱা নাই আপোনালোকে জানে যে বেংকৰ প্ৰবলেম ইস্যু থাকিলে টকাটো পলমকে সোমায় এটো হ'ব পাৰে যে টেকনিক্যাল প্ৰবলেম বেংকৰ সাৰ্ভাৰ ডাউন থাকে বা কিবা কি প্ৰবলেমৰ বাবে টকাটো পলমকে সোমাব পাৰে এটোৱে মই কৈছো যে আপোনালোকে যদি টকাটো সোমোৱা নাই আপোনালোকে এবাৰ বেংকত গৈ যোগাযোগ কৰিব পাৰে নতুবা আপোনালোকে পাসবুকটো আপ টু ডেট কৰিব তাতে আপোনালোকৰ একাউণ্টৰ টকা সোমাইছে নে সোমা নাই এটো আপোনালোকে ভালদৰে চাব পাৰিব আৰু এটা কথা যে এতিয়া আপোনালোকৰ সকলোৰে ডিস্ট্ৰিক্টতে এজনকে অৰুণোদয় হাৰতি দিয়া হ'ব তো সেই হাৰতি কেন্দ্ৰতে আপোনালোকে যোগাযোগ কৰিব পাৰে ডিসি অফিসত গৈ কেন্দ্ৰত যোগাযোগ কৰিব যে আপোনালোকৰ এতিয়ালৈকে টকাটো কিয় সোমোৱা নাই হিয়তে সলিউশন কৰি দিব আপোনালোকে বেংকত গৈ এবাৰ পাসবুকটো আপ টু ডেট কৰি লওক নতুবা অৰুণোদয় কেন্দ্ৰত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে কাৰণ এতিয়া আপোনালোকৰ জিলাত অৰ্থাৎ সকলো জিলাতে অৰুণোদয় হাৰতি নামৰ এজনকে ব্যক্তি পাব এই ব্যক্তিক আপোনালোকৰ অৰুণোদয় যিকোনো ৰিলেটেড প্ৰবলেম এই ব্যক্তিজনক জনাব এই ব্যক্তিয়ে আপোনালোকক সলিউশন কৰি দিব আৰু বাকি যেকেটা ডিস্ট্ৰিক্ট আছে বাকি যেকেটা 31টা ডিস্ট্ৰিক্ট আছে সেই 31টা ডিস্ট্ৰিক্টতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিছে নে কৰা নাই লিংক কৰি ৰাখক বহুতে এনেকুৱা আছে মহিলা যে আধাৰ কাৰ্ডৰ লগত লিংক এতিয়ালৈকে কৰা নাই অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত লিংক বেংকৰ একাউণ্টৰ নাম্বাৰৰ লগত লিংক কৰা নাই সেইবাবে আপোনালোকক সময় দিয়া আছে যে লিংকটো সোনকালে কৰি লওক এই মাহতে অৰ্থাৎ 10 তাৰিখতে সোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন যেটো আপোনালোকে 1100 টকাকে লাভ কৰিব পাৰিব আৰু 4টা ডিস্ট্ৰিক্ট বাদে যিকেটা ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ মহিলা 1100 টকাকে লাভ কৰিব পাৰিব আৰু এই 4টা ডিস্ট্ৰিক্টতে অকল 2500 টকাকে লাভ কৰিব পাৰিব কাৰণ আপোনালোকে জানে যে বানপানীৰ বাবে বহুত ক্ষতিগ্ৰস্ত হৈছে সেইবাবে আপোনালোকে যেটো 1250 টকা পাব লগা আছিল তাৰে ভিতৰত 150 টকাকে কাটি এই মহিলাসকলক দিয়া হৈছে যাতে হিয়তে 2500 টকাকে পাৰ মহিলাই লাভ কৰিব পাৰে তো ফ্ৰেন্ডছ এটোৱে কৈছো যে আপোনালোকে হাবাটুৰি নাখাব টেনশন নকৰিব যদি আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ বেংকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই লিংক কৰি লওক আৰু যদি কৰিছে তেতিয়া হলে কেইটামান দিন ওয়েট কৰক আপোনালোকৰ একাউণ্টত 1100 টকাকে সোমাই যাব তো আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিও নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ধন্যবাদ